পুৱাই পুৱাই সূৰ্য উঠিল একদম আকাশত আৰু মেলি দিছে চকু। বাপৰে বাপ কি ৰ'দ! সেই বুলি বৰষুণতে হালি পৰা অমিতা এডালৰ অমিতা পৰি আছিল। তাৰপিছত মই অমিতাখিনি আনি ধুই ল'লোঁ। ভাবিছোঁ অমিতাৰে আজি এটা ৰেচিপি বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেইবুলি অমিতাখিনি ধুই ল'লোঁ। গাইজ, অমিতাৰ কালাৰ দেখোন কেনে আহিল! ভাগ্য ভাল, তাৰপিছত ভাল কালাৰটোৱে আহিল। এতিয়া মই অমিতাখিনি ধুই লৈ ভালদৰে তাৰপিছত কাটি ল'লোঁ। বাকলিখিনি গুচাই তাক একদম সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম। আপোনালোকে ইচ্ছা অনুযায়ী কাটিব পাৰে, সৰু সৰু কৰিলেই হ'ল। তাৰপিছত মই আকৌ এবাৰ ধুই ল'লোঁ আৰু সেইখিনি মই এতিয়া এখন চালনীত দি লৈছোঁ আৰু এতিয়া কেৰাহী পাতি দিছোঁ। তো কেৰাহীত মই এতিয়া বহাই দিম অমিতাখিনি আৰু অমিতাখিনি বহাই দি অকণমান লৰাম এতিয়া। তো অকণমান লৰোৱাৰ পিছত মই ইয়াতে দিম চেনি। মই প্ৰায় আধা কিলোমান চেনি দিছোঁ। আপোনালোকে অমিতা অনুযায়ী দিব পাৰে। মোৰ যিহেতু বহুতখিনি অমিতা আছিল সেইকাৰণে মই আধা কিলো মানে দিলোঁ। তো যিহেতু হৈছে ৰেচিপিটো মিঠা ৰেচিপি হ'ব, গতিকে আপোনালোকে চেনিখিনি অনুমান কৰি দিব পাৰে। আৰু এতিয়া চেনি উঠি গ'ল পানী, আৰু এতিয়া মই ঢাকনিখন মাৰি দি পেলাই অলপ লৰালোঁ আৰু লৰোৱাৰ পিছত পূৰা নাৰিকল ভজাৰ নিচিনা ভজা হৈ গ'ল আৰু ইয়াতে অলপো পানী নাই। গতিকে এইখিনি ৰেডি হৈ গৈছে আৰু মই এতিয়া এইখিনি বেলেগ এখন ডিছত নমাই ল'ম। তো ডিছখনত নমোৱাৰ পিছত মই ইয়াতে ঠাণ্ডা হ'বলৈ দিয়া নাই। বেছি ঠাণ্ডা হ'লে আকৌ অলপ লিকুইড লিকুইড হৈ থাকিব লাগে, তেতিয়া তাৰমানে কালাৰটো ধুনীয়াকৈ আহি যায় আৰু লগাবলৈ ভাল হয়। গতিকে মই বেলেগ এখন ডিছত দি পেলাই ইয়াতে মই এটা সেউজীয়া কালাৰ কৰিম। তো ফুড কালাৰ আপোনালোকে যিকোনো লিকুইডো কৰিব পাৰে, পাউডাৰো কৰিব পাৰে, আৰু নকৰিলে এনেকৈও ৰাখিব পাৰে। কালাৰ কৰিলে অলপ ভাল দেখা যায়, যিহেতু কেকত দিব পাৰি, নহ'লে চেৱাই বনালে, চুজি বনালে আপোনালোকে এইটো দিব পাৰে। দেখাত ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। এটা সেউজীয়া কালাৰ হৈ গ'ল আৰু এতিয়া আৰু অলপ লৈ পেলাই মই ইয়াতে এতিয়া ৰঙা কালাৰ দিম। তো ৰঙাটো দি লৈ পেলাই নপৰে দেখোন এতিয়া কালাৰ। তাৰপিছত হৈ গ'ল, এতিয়া ৰঙাও হৈ গ'ল আৰু যিখিনি আছিলে হালধীয়া ভাজি থোৱা সেইটো এটা কালাৰ হৈয়ে আছে। গতিকে এইখিনিত মই কালাৰ নকৰোঁ। আৰু এইখিনি হোৱাৰ পিছত তাত দিম মই আৰু এইখিনি। গতিকে এটা হালধীয়া, সেউজীয়া আৰু ৰঙা কালাৰ হৈ গ'ল এতিয়া, তিনিটা কালাৰ। তো এইখিনি মই এতিয়া ৰ'দত দিম অলপমান, কাৰণ যিহেতু চেনি আছে অলপ অলপ সেমেকা সেমেকি হৈ আছে আৰু ৰ'দত দিলে আৰু বেছি মচমচীয়া হৈ যাব। আৰু এইটো আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে, বহুত দিনলৈকে ভালে থাকে। তো এতিয়ালৈকে মোৰ টুটি ফুটি ৰেডি হৈ গ'ল। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব। আজিলৈকে আহিছোঁ, বাই বাই।